আজি আমাৰ জাগিৰোড গাঁও পঞ্চায়তৰ আজি নিৰ্বাচন কমিটিৰ মুখ্য নিৰ্বাচন কমিটিৰ আজি এই কাৰ্যালয়টো আমি উদ্বোধন কৰিলোঁ। এই উদ্বোধনত আমাৰ বিশিষ্ট আমাৰ ব্যক্তিসকল থাকে, আমাৰ দলীয় কৰ্মকৰ্তাসকল থাকে। আমাৰ পোনপ্ৰথমে আমাৰ জাতীয় পতাকা আমাৰ দলীয় পতাকা আমাৰ AGP আৰু আমাৰ BJP আমি পতাকা উত্তোলন কৰোঁ। পতাকা উত্তোলন কৰিয়ে আমি এই মঞ্চটো উদ্বোধক হিচাপে আমি মাননীয় মন্ত্ৰী মহোদয়ৰ সচিব ডাঙৰীয়া অপূৰ্ব ডেকা ডাঙৰীয়াক আমি তেখেতক উদ্বোধন কৰিব দিওঁ। উদ্বোধন কৰাৰ পিছতে আমাৰ দলীয় সভা হয়। দলীয় সভাখনত আমি এইটিকে কওঁ, আমাৰ বিশিষ্ট ব্যক্তিসকলেও কয়, আমাৰ ইয়াতে যিহেতু আমাৰ জাগিৰোড সমষ্টিৰ বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ পৰা টিকেট আমাৰ পাইছে আমাৰ সকলোৰে সন্মানীয় পীযুষ হাজৰিকাদেৱ। তেখেতে আমাৰ জাগিৰোড সমষ্টিৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তেখেতে এইবাৰ যিহেতু আমাৰ জাগিৰোড সমষ্টিত তেখেতে যিবিলাক উন্নয়নৰ কাম কৰিছে, সেই উন্নয়নৰ কামক লৈ আমাৰ ইয়াতে জাগিৰোড সমষ্টিত প্ৰতিদ্বন্দ্বিতা বুলি ক'বৰ কাৰণে তেনেধৰণৰ কেণ্ডিডেটে নাই। আমি তেখেতক এইবাৰ আমি বহুত বিপুল ভোটত তেখেতক আমি জিকাব পাৰিম। হয়, মন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে, আমাক আগ্ৰহ দিছে। আমাৰ যিসকল কৰ্মী প্ৰতিটো ভোটতে যদি তেখেতে 85ৰ ওপৰত যদি পাৰ্চেণ্ট কৰি ভোট দিব পাৰে, তেতিয়াহ'লে তেখেতে কিবা মাননি এটা দিম বুলি তেখেতে ঘোষণা কৈছে তেখেতে তেনেকৈ আশ্বাস এটা দিছে, ভাল আশ্বাস এটা দিছে আমাৰ দলীয় কৰ্মকৰ্তাসকলক। তেখেতৰ নিজৰ পকেটৰ ফালৰ পৰা সেটি দিব।